এখন নিশ্চিতভাৱে চাওক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা প্ৰায় ৩টা মাহে অতিক্ৰম কৰিলে। ইতিমধ্যে ৰাজ্যবাসীয়ে জানে কেনেধৰণে সুখ সাগৰত পেলাই তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল অজান দেশলৈ। কিন্তু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি ধৰি ৰখাৰ প্ৰয়াসেৰে তেওঁৰ সৈতে তেওঁ সহযোগী যিসকল বাদ্যযন্ত্ৰী আছিল তেওঁলোকে বিশেষ পদক্ষেপ লৈছে। যন্ত্ৰ নামেৰে এটা ব্ৰেণ্ড তেওঁলোকে সাজু হৈছে। জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিসমূহ আগবঢ়াই নিয়াৰ বাবে তেওঁলোকে বিশেষ পদক্ষেপ লৈছে। আৰু মোৰ সৈতে সেই ব্ৰেণ্ডৰ প্ৰত্যেকগৰাকী সদস্য ইয়াত উপস্থিত আছে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিসমূহ তেওঁলোকে কেনেধৰণে আগবঢ়াই নিব আৰু কেনেধৰণে তেওঁলোক সাজু হৈছে, মই তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। ৰাজা দাসে, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। সকলোৱে আচলতে অপেক্ষাৰত আচলতে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ যাতে কেতিয়াও ম্লান হ'ব নালাগে, সেই সৃষ্টিৰাজি প্ৰত্যেক আপোনালোকৰ মাজত জীয়াই থকাটো বিচাৰে। কাৰণ আপোনালোকে জুবিন গাৰ্গৰ সৈতে বহু সময় ধৰি তেওঁৰ সৈতে আছে, তেওঁৰ সৈতে সহভাৱে যিসমূহ বাদ্যযন্ত্ৰ বজায় তেওঁৰ সৈতে উৎসাহ যোগোৱাত প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকখন ষ্টেজতে থাকে। কেনেধৰণে কি প্ৰয়াস লৈছে অকণমান জানিব। নহয়, আচলতে আমিতো কাম কৰিবই লাগিব। এতিয়া আমি বাদ্যযন্ত্ৰী হিচাপে কাম কৰিবলৈ হ'লে আমাক কিবা এটা লাগিব। গতিকে আমি বেলেগত লগত গৈ প্ৰত্যেকে বেলেগ বেলেগ হৈ বজোৱাত কামি ভাবিলে একেলগে থাকি জুবিন গাৰ্গৰ গানখিনিকে যদি আমি প্ৰেজেণ্ট কৰোঁ, জুবিন গাৰ্গৰ যিমানখিনি গান 2 ঘণ্টা 2.5 ঘণ্টা সময়ৰ কাৰণে নতুন ছিংগাৰ লৈ পেলাই এই কথাটো ওলোৱাৰ পিছত আলোচনা আৰম্ভ হ'ল আৰু আজি এইটো পৰ্যায়ে পাইছেহি। আৰু আলোচনাটো ক'ৰ পৰা আৰম্ভ হ'ল অকণমান? আলোচনাটো আচলতে সকলোৱে প্ৰথমতে আমাক কৈছে যে তোমালোকে একেলগে থকাটো বিচাৰোঁ। বহুত আমাৰ শুভাকাংক্ষী ভাল কেইবাজনো বম্বেত থাকে, আমাতকৈ ডাঙৰ বয়োজ্যেষ্ঠসকলেও কৈছে আৰু গৰিমাহঁতেও বিচাৰে আমি বেণ্ডটো একেলগে থকাটো। গতিকে সেই আচলতে মূল কথাটো সেইটোৱেই, আমি একেলগে থাকিবৰ কাৰণে এটা প্ৰচেষ্টা। আপোনালোক কোন কোন থাকিব অকণমান গোটেই কোন কোন মানে আমি যিটো বেণ্ড আমাক দেখি আছিলে আজি ইমান বছৰে 15 বছৰে সেইখিনিতো থাকিবই। দিগন্ত দা আছে, চাউণ্ডটো দিগন্ত দাই কৰিব, আমি 7 জন আছোঁ। আৰু আমাৰ একদম ফাইনেল ছিংগাৰ ৰূপম ভূঞা, মানে ফিচাৰ ৰূপম ভূঞা। মানে আমাৰ মেইন কথা ৰাজাই যিটো কৈছে, আমাৰ এইটো বেচিকেলি ফেমিলিটো আমি ভাঙিব দিব নিবিচাৰোঁ। আৰু আমি যিহেতু প্ৰফেচনেলিটো চবে বেলেগ বেলেগকৈ কাম কৰে, কিন্তু আমি যিহেতু আমাৰ এটা মেইন এইমটো হ'ব জুবিনৰ গানখিনি জীয়াই ৰখা। আমি যেনেকৈ পাৰোঁ, যিমান ধুনীয়াকৈ পাৰোঁ জীয়াই ৰখা। কাৰণ আমি যিহেতু আমাৰ চিনাকি আজি আমাক মানুহে চিনাকি দিছে অকল জুবিনৰ কাৰণে আজি আমাৰ মানুহে চিনাকি পাইছে, সেই আমাৰ প্ৰতি মৰমটো আছে। আৰু মানুহখিনিয়েও খুব এক্সপেক্ট কৰিছে, ৰাজা কৰিছে, আমাৰ চিনিয়ৰ বহুত মিউজিচিয়ানে আমাক বৰ্ণনা কৰি আছে। কিন্তু আমি একচুৱেলি মেণ্টেলি ৰেডি হোৱা নাছিলোঁ যে পাৰিম জানো, হ'ব জানো। কাৰণ সেই এটা যিটো মেইন আমাৰ কেপ্টেইন নাথাকিলে কেনেকুৱা হ'ব এটা জেগাত, আমাৰ টীমৰ কেপ্টেইনজন নাই। কিন্তু তথাপি জুবিনে সদায় এটা শব্দ কৈ গৈছিল, লাইফ শুড গ অন। কেতিয়াও বিশেষকৈ যিবোৰ মানুহ এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত থাকে, আমাৰ মানুহে কয়তো আমাৰ সুখ দুখ একো নাথাকে, আমি দুখতো মানুহৰ কাৰণে, আমাৰ নিজৰ সুখতো আমি মানুহৰ কাৰণে থাকিব লাগিব। চ' লাষ্ট আমি চবেই ডিচাইড কৰি ভাবিলোঁ যে য়েছ আমি থাকিব লাগিব একেলগে এজ এ ফেমিলি। আৰু ফেমিলি থাকিবৰ কাৰণে আমি যিহেতু একেখিনি মানুহ ইমান বছৰ একেলগে আছোঁ, চ' আমি কিয় একেগোট হৈ পেলাই আমি জুবিনৰ গানখিনি আমি চৰ্চা কৰোঁ, সেই জুবিনৰ গানখিনি জীয়াই ৰাখোঁ। আৰু তাৰ কাৰণে আৰু আমি লাকি যিহেতু ৰূপম ভূঞা যিটো সিহঁতৰ নৰ্থ ইষ্ট ব্ৰিজ বেণ্ডটো আছে, তাৰ বেণ্ডৰে আকৌ 2জন মেম্বাৰ, আমাৰ ঋষভ আৰু প্ৰিয়াংক 2জন একে নৰ্থ ইষ্ট ব্ৰিজৰে মেম্বাৰ। চ' ৰূপমক আমি যিহেতু ক'লোঁ মোৰ ভাইটি নিচিনা, সিহঁতৰ বন্ধু। চ' ৰূপমক ক'লোঁ যে আমি তোমাক ফিচাৰ কৰিম, যন্ত্ৰই ৰূপম ভূঞাক ফিচাৰ কৰিব। চ' তেওঁ এগ্ৰী হ'ল। চ' এইটো আমাৰ কাৰণে এটা ভাল কথা, এজন ইমান মানে এক্সপিৰিয়েঞ্চ থকা এজন ছিংগাৰ আৰু ইমান ভাল এক্সপিৰিয়েঞ্চ ইমান আছে। তাৰ উপৰি মই কৈ দিছোঁ আমি এই ছিজনটোৰ কাৰণে আমি 2গৰাকী ছিংগাৰ ৰেডি কৰি আছোঁ, একদম নতুন সৰু ছোৱালী এজনী, ল'ৰা এজন। মানে কিন্তু এতিয়া ডিছক্ল'জ কিয় নকৰোঁ, কাৰণ তেওঁলোক খুব য়ং হৈ আছে, তেওঁলোকে এতিয়া এই প্ৰেছাৰটো ল'ব নোৱাৰিব পাৰে। চ' লেট দেম বি ইজি। আৰু এটাই কৈ দিওঁ, খালি এজন নামনি এজন উজনিৰ, খালি দুটা, এজন ল'ৰা আছে এটা অপাৰচম। প্লাছ সেনেকৈ আমি এইকাৰণে এই যাত্ৰা ষ্টাৰ্ট কৰিব কৈছোঁ। তাৰ কাৰণে আমাৰ ৰাইজৰ আশীৰ্বাদ থাকিলে ভাল লাগিব, ৰাইজে আমাৰ মৰম দিয়ক, আশীৰ্বাদ দিয়ক, আৰু আমি যিমান চেষ্টা পাৰোঁ। তাতে আৰু এটা কথা কৈ দিওঁ, মানুহৰ এক্সপেক্টেশ্যন যিয়ে থাকক, চাওক জুবিন গাৰ্গ আৰু ছেকেণ্ড এটা পৃথিৱীত নাহে, জুবিন গাৰ্গ এজনেই। চ' সেইটো নহয় যে আমি জুবিনৰ গানখিনিহে আমি মানে ৰাখি থৈছোঁ, জুবিনৰ ভইচটো আমি নোৱাৰোঁ। তাৰমানে সেইটো পৃথিৱীত মানে এইটো ভাবাও ভুল কথা, যে মানুহে কেতিয়াও নাভাবিব যে
যে জুবিনৰ নিচিনা এটা মাত ওলাব সেইটোতো আৰু মানে কল্পনাও কৰিব নোৱাৰি কিন্তু জুবিনৰ গানখিনিকে ধুনীয়াকৈ যদি আমি প্ৰেজেণ্ট কৰি দিব পাৰোঁ গানখিনিক যদি জাষ্টিফাই কৰিব পাৰোঁ মই ভাবোঁ সেইটোৱে আমাৰ কাৰণে এটা জয় হ'ব যে য়েছ আমি জুবিনক এইখিনি আমি ৰেচপেক্ট দিব পাৰিছোঁ আৰু মই ভাবোঁ ডেফিনেটলি জুবিনে আমাক এইটোৰ কাৰণে সদায় চাই থাকিব হিল গাইড আছ আৰু ৰাইজে সদায় আমাৰ আশীৰ্বাদ দি থাকিব আমি যিমান দিন পাৰোঁ যিমান দিন দেহাই আমাৰ টানিব আমি জুবিনৰ গানখিনি সদায় জীয়াই ৰাখিম ৰাইজৰ মাজলৈ আপোনালোক কেতিয়াৰ পৰা যাব আমি ভাবি আছো জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক এতিয়া যিহেতু আজি আমাৰ ষ্টাৰ্ট কৰিছে আমাৰ বাকী আমি মানে যিটো যাম উই ৱান্ট টু কাম এজ কমপ্লিট আমি এনেও নহয় যে আজি আমাৰ আমি আজি লঞ্চ কৰিলোঁ বেণ্ডটো কালি প্ৰগ্ৰেম পাইছোঁ আমি উঠি নাযাওঁ তাৰমানে আমি তাৰমানে দ্য টিম য়েছ টিম শুড বি ৰেডি তাৰমানে আমি যেতিয়া ওলাম পাব্লিকে ক'ব লাগিব য়েছ দে হেভ ডান জাষ্টিছ টু দ্য মেন এনেই তাৰমানে কালি প্ৰগ্ৰেম পালোঁ বুলি আমি দৌৰি ওলাই নাযাম তাৰমানে আমি যেতিয়া গম পাম আমি একজেক্ট ডেটটো সেইকাৰণে কোৱা নাই ফেব্ৰুৱাৰীটো মে বি মাৰ্চো হ'ব পাৰে কিন্তু আমি যেতিয়া গম পাম গোটেইকেইজন আমাৰ বেণ্ড মেম্বাৰে ক'ব য়েছ আমি এতিয়া ৰাইজৰ আগত ওলাবলৈ আমি ৰেডি হৈছোঁ তেতিয়াহে আমি ৰেডি হ'ম দৰকাৰ আমি টাইম লওঁ অলপ যিহেতু ৰাইজে যদি বিচাৰে আপুনি অসমৰ প্ৰত্যেকটো প্ৰান্তলৈ যাব সমান্তৰালকৈ বাহিৰতো আপোনালোকৰ ব্ৰেণ্ডটো যাব নেকি বাহিৰত ডেফিনেটলি যাম ডেফিনেটলি চাওক আমি তাকে কৈছোঁ যিমান আমি চৰ্চা কৰিব পাৰিম জুবিনৰ গানখিনি আমাৰ কাৰণে সেইটোৱে ইমান ভাল কথা হ'ব আৰু আমি য'তে আমি ভাবোঁ আমাক যোনে ৰাইজে আমাক য'তে মাতিব আমি ডেফিনেটলি যাম হয় ন বাকী কেইজন সদস্য আছে মই তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা অঞ্জন দা আছে অঞ্জন দাৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোক সকলোৱে ইতিমধ্যে আপোনালোকে এটা নতুন ব্ৰেণ্ড তৈয়াৰ কৰিছে জুবিন গাৰ্গৰ যিসমূহ তেওঁৰ সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আপোনালোকে ধৰি ৰখাৰ প্ৰয়াসেৰে আৰু বিভিন্ন প্ৰান্তলৈ যাব কেৱল অসমতে নহয় বিশ্বৰ যদি বিভিন্ন প্ৰান্তত মাতে সেই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবাঢ়ি যাব কি ক'ব এই ক্ষেত্ৰত আচলতে আমি জুবিনদাই কোৱা কথা আৰু উই আৰ নট বেণ্ড উই আৰ লাইক ফেমিলি আগৰ পৰাই আমি ফেমিলিৰ নিচিনা আছোঁ আমাৰ ষ্টেজত যেতিয়া আমি পাৰফৰ্ম কৰোঁ তেতিয়াহে আমি বেণ্ড এতিয়া আমি সদায় আমি ফেমিলিৰ নিচিনাকৈ থাকোঁ ফেমিলিৰ নিচিনাকৈ আগবাঢ়ি যাম গতিকে আমি প্ৰথম কথা হ'ল আমি সদায় একেলগে থকাটো বিচাৰি আছোঁ একেলগে থকাটো প্ৰয়াস কৰিছোঁ একেলগে থাকি আমি জুবিনদাৰ গানখিনি কেনেকৈ প্ৰেজেন্স কৰিব পাৰোঁ কেনেকৈ আগবঢ়াই নিব পাৰোঁ আমি থকালৈকে পিছলৈকে কিমান দিনলৈকে জীয়াই ৰাখিব পাৰোঁ ভালদৰে সেইখিনি আমাৰ প্ৰচেষ্টা তাৰ আমাৰ আপ্ৰাণ প্ৰচেষ্টা আছে নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আপোনালোকে যিহেতু ইতিমধ্যে আপোনালোকে সাজু হৈছে ঋষভ আপুনি মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ হয় জুবিনদাই সদায় কৈছিলে জুবিনদাৰ যিহেতু ৱৰ্কহলিক আছিলে সদায় কৈছিলে কাম কৰি যাবি চ' আমিও এতিয়া ৰখি যোৱাতছে আমি এজ এ ফেমিলি আমি এইটোৱে তেওঁৰ লেগেচিটো আগবঢ়াই ল'বলৈ এইটোৱে প্ৰচেষ্টা লৈছোঁ যে তেখেতৰ গানখিনি জীয়াই থাকক আমি যেনেকৈ ভালদৰে পাৰোঁ আমি কৰি যাম সেনেকৈ যিহেতু তেওঁ আমাৰ প্ৰত্যেকৰ অসমৰ প্ৰত্যেকজন লোকৰ মনত আছে কিন্তু তাৰ জৰিয়তে যেনেধৰণে আমি ভাবিছিলোঁ যে জুবিন গাৰ্গ নোহোৱাৰ পাছত আমাৰ বিহু অনুষ্ঠানসমূহ কেনেধৰণে হ'ব তেওঁ বিহীন আমি প্ৰত্যেকখন বিহু অনুষ্ঠান কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ কিন্তু আপোনালোকৰ যিটো যেনেধৰণে আপোনালোক আগবাঢ়িছে সঁচাকৈ প্ৰশংসনীয় বুলি ক'ব লাগিব কথাটো থেংক ইউ সেইটো আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোক ইতিমধ্যে কৈছে গোটেইকেইজনে গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনিও কেনেধৰণে লৈছে বিষয়টো মই সদায় এটাই কথা কওঁ জুবিন গাৰ্গ মানে মৰম জুবিন গাৰ্গ মানে সাহস জুবিন গাৰ্গ মানে একতা আৰু সেই একতাটোৱে মিলি পেলাই আমি এইটো প্ৰজেক্ট চলাই আছোঁ যাতে কোনো ভাগ ভাগ হৈ নাযাওঁ আমি একেলগে মিলি পেলাই জুবিন দাৰ গানখিনি আমি পৰিৱেশন কৰিব পাৰোঁ একেই ভাইব লৈ আৰু তাতকৈ আৰু বেছি উন্নত কৰি পেলাই বা মানে আমাৰ প্ৰেজেণ্টেশ্যনটো আৰু ভাল কৰিবলৈ যাতে আমি মানে মানুহক চুব পাৰোঁ সেইটোৰে মানে সেই এইমটো লৈ আমি আগবাঢ়ি আহিছোঁ দীপকেশ দাসে মই আপোনাৰ পৰা অকণমান জানিবলৈ বিচাৰিছোঁ কাৰণ আপোনালোক বহুত পুৰণি জুবিন গাৰ্গৰ সৈতে একেলগে বহু সময় ধৰি আপোনালোকে পাৰ কৰিছে তেওঁ নাই যদিও কিন্তু তেওঁ নোহোৱাৰ অনুভৱ আপোনালোকে হ'বলৈ নিদিব অসমৰ ৰাইজক যাৰ বাবে আপোনালোক একত্ৰিত হৈ আপোনালোকে যন্ত্ৰ নামৰ যিটো ব্ৰেণ্ড সেই ব্ৰেণ্ড উলিয়াইছে আচলতে কি আমি সংগীত কৰিয়ে সংগীতৰ কাৰণে আমি আচলতে ওলাই আহিছিলোঁ ঘৰৰ পৰা আৰু ইমান বছৰ সংগীত কৰি আছোঁ আৰু জুবিনদাৰ লগত মানে বহু বছৰ আমি পাৰফৰ্ম কৰিছোঁ আমি একেলগে আৰু এতিয়া আমি বেলেগ একো আমি কাম কৰিব নোৱাৰোঁ আৰু জুবিনদাই কৈছিলে পিছলৈ কেতিয়াও ঘূৰি নাচাবি তহঁতি আৰু তহঁতি যি কাম কৰিছ সেইটোত মানে একাগ্ৰতাৰে কৰি যা আৰু এদিন নহয় এদিন ভাল হ'ব তহঁতৰ এতিয়া যিহেতু অলৰেডি কৈছে গোটেইখিনি কথাখিনি গতিকে আমি এটা চেষ্টা কৰিছোঁ যাতে জুবিনদাৰ সৃষ্টিৰাজিখিনি বা গানখিনি আমি ৰাইজৰ আগত অলৰেডি জুবিনদা ইমান বছৰ বহুতখিনি দি গৈছে তথাপি আমি বেণ্ড মিউজিচিয়ানখিনি আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটো এটা আমাৰ যন্ত্ৰ কি কয় বেণ্ডত আমাৰ এটা প্ৰচেষ্টা
হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আচলতে সময় গতিশীল, কিন্তু সময়ৰ সোঁতত জুবিন দা আমাৰ পৰা হেৰাই গ'ল যদিও কিন্তু এইসকল যিসকল সহযোগী আছে তেওঁলোকে কিন্তু তেওঁ সময়ৰ সোঁতত হেৰাই গ'লেও তেওঁ সৃষ্টিৰাজি হেৰাই যাবলৈ দিয়া নাই। আৰু মই আপোনাৰ ওচৰলৈ এটা শেষ প্ৰশ্ন সুধিম যে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে, আপোনালোকেও বিচাৰে চাগে সেই 19 ছেপ্টেম্বৰৰ দিনটোত আচলতে প্ৰকৃততে কি হৈছিল? একজেক্টলি, সেইটোতো আমি প্ৰথমে পাই চিঞৰি আছো, এতিয়াও চিঞৰি থাকিম, আৰু সেইটো নোপোৱালৈকেতো আমাৰ মনটো কেতিয়াও শান্তি নাপামেই ডেফিনেটলি। আৰু এতিয়া যিহেতু বস্তুটো গৈ আমাৰ কোৰ্ট পাইছেগৈ, চ' এতিয়া হোপ ইন গড এণ্ড ট্ৰাষ্ট ইন কোৰ্ট ল, তাৰ বাহিৰে আমি বেলেগ ক'ব একো নোৱাৰিম। তাৰ আগতে ধৰক বহুত ক'ব পাৰিছিলোঁ, এতিয়া যিহেতু লৰ হাতত আছে এতিয়া আৰু এইটো ক'ব নোৱাৰিম। আৰু চ' আমি ট্ৰাষ্ট থাকিব, ফেথ থাকিব লাগিব, আৰু আমাৰ 100% বিশ্বাস আমি জাষ্টিছটো পামেই, এইটো পাবই লাগিব, তাৰ বাহিৰে বেলেগ একো ৰাস্তাই নাই তাৰমানে। চ' আমি ৱেইটিং ফৰ দেট ডে, কিন্তু কোনদিনা আমি জুবিনে জাষ্টিছ পাব। নিশ্চিতভাৱে এইসকল যিসকল সহযোগী তেওঁ প্ৰত্যেকেই আচলতে সেই ন্যায়ৰ দিনটোলৈ অপেক্ষা কৰি আছে। আপুনিও চাগে একেটা কথাই ক'ব, ন্যায় লাগে বুলি। ন্যায়টো লাগিবই, মানে জুবিন গাৰ্গৰ নিচিনা এজন মানুহক হত্যা কৰা হৈছে বুলি কৈছে, গতিকে আমি আচলতে কাৰণটোৱে বিচাৰি পোৱা নাই, কি কাৰণত জুবিন গাৰ্গক হত্যা কৰিবলগীয়া হ'ল আৰু কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যুবৰণ হ'ল সেই কথাটোৱে গম পোৱা নাই অসমবাসীয়ে। আচলতে গোটেই বস্তুটো ঢাকি থোৱা হৈছে যেন লাগে আমাৰ, গতিকে ন্যায় পাবই লাগিব। সেইটো এতিয়া আদালতত চলি আছে অসমত, দৰকাৰ হ'লে আমি আৰু ওপৰত বিচাৰিম ন্যায়, ইয়াতকৈ ওপৰলৈ যাব পৰা ব্যৱস্থা আছে, কি হয় চাওঁ। হয়, নিশ্চিতভাৱে এইসকল সহযোগী তেওঁলোকে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে এনেধৰণে একত্ৰিত হৈছে, আৰু আমিও তেওঁলোকক শুভেচ্ছা জনাইছোঁ যাতে অসমৰ ৰাইজে তেওঁলোকক আঁকোৱালি লয়। জুবিন গাৰ্গ নহ'লেও জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক যেনেধৰণে ধৰি ৰখাৰ তেওঁলোকে প্ৰয়াস কৰিছে, সেই প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ ৰাইজে আঁকোৱালি লোৱাৰ সমান্তৰালকৈ বিশ্ব দৰবাৰতো যাতে জুবিন গাৰ্গৰ হৈ তেওঁলোকে পুনৰবাৰ আচলতে তেওঁৰ সেই সৃষ্টিৰাজিক আগুৱাই নিব পাৰে, আমি তাৰে শুভেচ্ছা জনাইছোঁ।